নমস্কাৰ বন্ধুসকল, আজি এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনালোঁ। আৰু নিপু ভাইটি, নিপু মানে মোতকৈ অলপ বয়সত সৰু ভাইটি, আৰু একেলগতে প্ৰায় 12-13 বছৰ আমি একেলগতে আছোঁ গাড়ী যাত্ৰাত, গাড়ী কামৰ ক্ষেত্ৰত বা গাড়ীৰ লগত। আজি এখন গাড়ী লৈ আছে BS6 AC Gold ডিজেল, আৰু চিম্বলটো প্ৰথমে দেখাই ল'ব বিচাৰিছে বন্ধুসকল। চাওক এইটো, এই ফুলৰ পৰা এই চিম্বলটো হয় ৰিজেনেশ্যনৰ চিম্বল। আৰু বহুতে মোক কমেণ্ট কৰি আছিলে পিক আপ নোলোৱা ভিডিঅ' কৰিবলৈ, এইটো মই পিক আপ নলওঁ, এইটো কাৰণেও পিক আপ নলয়। আৰু চুটমাছ ভেলু হাই হৈ আছে। লেপটপ অন কৰিলোঁ বাৰু, ইচ্ছা মেম'ৰি, কিন্তু পাৰ্টিকুলাৰ ফিল্টাৰ দেখিছেনে চুটমাছ একেলগে হাই দেখাই আছে। আৰু এইটো আমি এতিয়া ৰিজেনেশ্যন মাৰিম। এনেকুৱা যদি আপোনালোকৰ আগতেও কৈছোঁ, আজিও কৈছোঁ, এই BS6ৰ গাড়ীবোৰ অলপ জোৰত চলাব লাগে। যেতিয়া সুবিধা পায় তেতিয়া আপোনালোকে জোৰত চলাব, তেতিয়া ৰিজনেল চিম্বলটো নাহে। যিহেতু ইউৰিয়াটো পুৰিব নোৱাৰে, পাৰ্টিকুলাৰ ফিল্টাৰ যিটো থাকে স্প্ৰে হৈ যায়, পুৰিব নোৱাৰে কাৰণে চুটমাছ ভেলুটো হাই হৈ যায়। সেই গতিকে আপোনালোকে নিজেও চুইচ এটা আছে, ইয়াতো মাৰিব পাৰে কেতিয়াবা। এইটো চুইচটো দেখাইছে, ইয়াতো ড্ৰাইভাৰসকলে নিজেও ৰিজেনেশ্যন মাৰিব পাৰে। যেতিয়া চুটমাছ ভেলু বেছি হৈ যাব, এই চুইচটোৱে কাম নকৰে। আৰু মই এতিয়া ৰিজেনেশ্যন মাৰিম আৰু পিক আপ ভাল হ'ব। এতিয়া কিমান লয় পিক আপ? 20-30 যাব। ভাবিব চাগে ক্লাছ প্লেট গ'ল, কিন্তু ক্লাছ প্লেট নাযায়, ইয়াৰ ৰিজেনেশ্যন মাৰিবলগীয়া হয়। ব'লক মাৰি চাওঁ ভাল হয়নে নহয়, আপোনালোক সকলোবোৰ জনাম। বন্ধুসকল চাওক চুটমাছ ভেলুত কিমান হৈছে আপোনাক দেখাই দিছোঁ। চুটমাছ ভেলুত 23, চুটমাছ ভেলুত 23 হৈছে। কেতিয়াবা বন্ধুসকল যেতিয়া ৰিজনেল মাৰিব, কোনোবা মেকানিকে মাৰে বা জানে, কিছুমানে নজনাসকলৰ কাৰণে ভিডিঅ'টো বনাইছোঁ। আপোনালোকে যদি ক্লাছ কেবুলডাল বহি থাকে তেতিয়াও ৰিজনেশ্যন নাই, ক্লাছ কেবুলডাল অকণ দাঙি নলয়, তেতিয়াহে ৰিজনেশ্যন লয়। এই যে ক্লাছটো দাঙি থোৱা আছে, এতিয়া ৰিজনেশ্যন লৈ আছে। আৰু বন্ধুসকল ৰিজনেশ্যন মাৰা হৈ গ'ল, আৰু দেখা যোৱাৰ পিছত শেষত কিমান আহিলে চুটমাছ ভেলু চাওক বন্ধুসকল, 0 হৈ গ'ল। আৰু এতিয়া ধুনীয়া পিক আপ ল'ব। আৰু আজি এইটো ভিডিঅ' আছিলে, কেনে পালে জনাবলৈ নাপাহৰিব। ধন্যবাদ।